নমস্কাৰ, আজি মই বনাম খৰিচা আৰু চিকেন। খাবলৈ বহুতে টেষ্টি হয়। দুদিনমানৰ আগত মই বনাই খাইছিলোঁ আৰু আজি টেষ্টি হোৱাৰ কাৰণে ভাবিলোঁ আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। আৰু খাবলৈ বহুত টেষ্টি আৰু আপোনালোকে যোনে যোনে নাই খোৱা বনাই খাব এবাৰ, আৰু যোনে যোনে খাইছে আপোনালোকে কমেণ্ট কৰি জনাব খাবলৈ কেনেকুৱা হৈছিলে। আৰু এয়া দেখিছেনে খৰিচা পেকেট, আৰু ইয়াত লগত ভোট জলকীয়াও আছে। খাবলৈ বহুতেই টেষ্টি হয় আৰু আপোনালোকে নাই খোৱা যদি খাই চাব। এতিয়া দেখিছেনে খৰিচা পেকেটটো, খাবলৈ বহুত টেষ্টি। তেন্তে মই এতিয়া বনাম। আৰু এইফালে আলু, বিলাহী, মাংস ধুনীয়াকৈ সিজিলে। সিজাৰ পাছতে এতিয়া মই দি দিম এইফালে খৰিচা, আৰু খৰিচা দি অকণমান ভাজি লওঁ। ভজাৰ পাছতে পানী অকণমান দি দিম। অকণমান দেৰি ভাজি লওঁ, তাৰপিছত 2 মিনিটমান ভাজি ল'লোঁ। তাৰপিছত এতিয়া পানী ঢালি দিম, অকণমান উতলিবলৈ দিম। ধুনীয়া গোন্ধ আহিছে, খাবলৈ পূৰা টেষ্টি হ'ব। খাই পাইছোঁ যিহেতু টেষ্টিয়ে হ'ব, খাবলৈ বহুত টেষ্টি হয়। আৰু যোনে যোনে নাই খোৱা আপোনালোকে খাই চাব, নিশ্চয় ভাল পাব। ইমান ধুনীয়াকৈ উতলি আছে, আৰু উতলি থাকোঁতে মই দি দিছোঁ এইফালে আদা, নহৰু।